ভগৱান শ্ৰীকৃষ্ণৰ মহান অমিত বাণীসমূহ এবাৰ যদি শুনে, উপলব্ধি কৰে, আমাৰ জীৱন সলনি কৰি দিব। আপুনি সুখ শান্তি সমৃদ্ধিৰে জীৱন নিৰ্বাহ কৰিব পাৰিব। এই উদ্দেশ্যেৰে গীতাৰ কিছু বাণী এই ভিডিঅ'টোত ক'বলৈ প্ৰয়াস কৰিছোঁ। গীতাত শ্ৰীকৃষ্ণৰ মতে নিজকে দুৰ্বল বুলি কেতিয়াও নাভাবিবা। যদিহে তুমি পৰি গৈছা, তেতিয়া উঠিবলৈ প্ৰয়াস কৰা, যুদ্ধ কৰা সম্পূৰ্ণ নিষ্ঠাৰে, নিজৰ কৰ্তব্য কৰ্ম কৰি যোৱা, বাকী সকলো মোৰ ওপৰত এৰি দিয়া। নিজৰ যন্ত্ৰণা কষ্টৰ কাৰণে সংসাৰক দুখ নিদিবা। নিজৰ মনক বুজোৱা, তোমাৰ মনৰ পৰিৱৰ্তনেই তোমাৰ দুখৰ অন্ত হ'ব। প্ৰতিটো দিন ভাল নহ'ব পাৰে, কিন্তু প্ৰতিটো দিনতে ভাল কিবা এটা হোৱাটো নিশ্চয় দৰকাৰ। ধৈৰ্য ধৰা। কেতিয়াবা তুমি জীৱনত সকলোতকৈ ভাল কিবা পাবলৈ হ'লে আটাইতকৈ বেয়া দিনৰ সৈতে যুদ্ধ কৰিবলগীয়া হয়। যিজনে মনক নিয়ন্ত্ৰণ নকৰে, তেওঁ শত্ৰুতা কৰাৰ সমান কাৰ্য কৰিছে। হে অৰ্জুন, ব্যক্তিয়ে যি বিচাৰে সেয়া পাব পাৰে, যদিহে বিশ্বাসেৰে উচিত বস্তুৰ ওপৰত নিৰন্তৰ চিন্তা কৰে। কেৱল এই সংসাৰৰ আগত জয়ী হোৱাজনেই বিজয়ী নহয়, কিয়নো কোনটো সম্পৰ্কৰ ওপৰত কেতিয়া আৰু ক'ত হাৰিব লাগিব এইটো জনা ব্যক্তিজনো বিজেতা। যি মানুহে বুদ্ধি এৰি ভাৱনাত উটি যায়, সেইজনক যিকোনো মানুহেই মূৰ্খ বনাব পাৰে। মনুষ্যই নিজৰ কৰ্মৰ স্বাভাৱিক পৰিণতিত প্ৰাপ্তি হোৱা বিজয় বা পৰাজয়, লাভ বা লোকচান, প্ৰসন্নতা বা দুখ ইত্যাদিৰ বিষয়ে ভাবি চিন্তাগ্ৰস্ত হ'ব নালাগে। আত্মাই পুৰণা শৰীৰ সেইদৰে এৰি দিয়ে, যেনেকৈ মানুহে পুৰণা কাপোৰ খুলি নতুন কাপোৰ পিন্ধি লয়। যেনেকৈ পানীত উটি গৈ থকা এখন নাও তীব্ৰ সোঁতে উটুৱাই লৈ গৈ লক্ষ্যৰ পৰা বিচলিত কৰি দূৰলৈ আঁতৰাই লৈ যায়, ঠিক সেইদৰে ইন্দ্ৰিয় সুখে মানুহক পথভ্ৰষ্ট কৰে। আপোনাৰ বিশ্বাসে এটা পৰ্বতৰ সন্ধান দিব পাৰে, কিন্তু আপোনাৰ মনৰ সন্দেহে আন এটা পৰ্বত থিয় কৰাই দিব পাৰে। আমাৰ নিজৰ ওপৰত বিশ্বাস থকাটো বহুত প্ৰয়োজন, কিয়নো আমি নিজৰ ৰাস্তাত নিজে গৈ থাকোঁ। সময় কেতিয়াও একে হৈ নাথাকে। সময়ে কান্দে, যি সময়ে অকাৰণতো আনকো কন্দুৱাই থৈ যায়। নিজৰ ইচ্ছাশক্তিৰ মাধ্যমেৰে তুমি তোমাক নতুন আকৃতি প্ৰদান কৰা। কেতিয়াও নিজে নিজক আত্ম ইচ্ছাৰে অপমানিত নকৰিবা। ইচ্ছা একমাত্ৰ নিজৰ মিত্ৰ, আৰু ইচ্ছাই হ'ল একমাত্ৰ নিজৰ শত্ৰু। কান্দিবলৈ বন্ধ কৰা। নিজৰ দুখ কষ্ট সংকটৰ সৈতে যুঁজিবলৈ শিকা, কিয়নো সংগ দিয়াজনো শ্মশানলৈ আগতেই নাযায়। সময়ে যেতিয়া ন্যায় দিয়ে, তেতিয়া সাক্ষীৰ কোনো আৱশ্যক নাই। এটা উপহাৰ তেতিয়া আচল আৰু পবিত্ৰ হয়, যেতিয়া তেওঁ হৃদয়েৰে কোনো সঠিক ব্যক্তিক সঠিক সময়ত আৰু সঠিক ঠাইত উপহাৰ দিব, আৰু যেতিয়া উপহাৰদাতা ব্যক্তিজনৰ হৃদয়ত সেই উপহাৰৰ বিনিময়ত কিবা পোৱাৰ আশা ভৰসা নাথাকে। সুন্দৰতা নিজৰ দৃষ্টিকোণত সৃষ্টি হয়। কাৰোবাক পানী বোকাৰ মাজত ফুলা পদুমে লোভ দেখুৱায়, আৰু কোনোবাজনে চন্দ্ৰৰ বুকুতো দাগ দেখিবলৈ পায়। হে অৰ্জুন, যিজনে কোনো দেৱতাৰ পূজা সম্পূৰ্ণ বিশ্বাসেৰে কৰিবলৈ ইচ্ছা কৰে, তেতিয়া মই তেওঁৰ বিশ্বাস সেই দেৱতাৰ প্ৰতি অধিক দৃঢ় কৰি দিওঁ। উদয় কাৰোৰে হঠাতে নহয়, সূৰ্যও ধীৰে ধীৰে ওলায় আৰু প্ৰকট হয়। ধৈৰ্য আৰু তপস্যা যিজনৰ আছে, সেইজনে সংসাৰ প্ৰকাশিত কৰিব পাৰে। হে অৰ্জুন, যিজন ব্যক্তিয়ে নিজৰ সমান সকলোকে সৰ্বত্ৰ অভিন্ন দেখে, দুখ সুখ যিয়েই নহওক কিয়, সেইজনক পৰম যোগী বুলি গণ্য কৰা হয়। অহংকাৰ আৰু সংস্কাৰৰ মাজত পাৰ্থক্য আছে। অহংকাৰে আনক জোকাৰি সুখী হয়, আৰু সংস্কাৰে নিজক জোকাৰি সুখী হয়। সেৱা সকলোৰে প্ৰতি কৰা, কিন্তু আশা কাৰোৰে ওপৰত নকৰিবা, কিয়নো সেৱাৰ সঠিক মূল্য ভগৱানেহে দিব পাৰে। অকলে থাকিলে তুমি এইটোও শিকিবা, বাস্তৱত তোমাৰ লগত নিজৰ বাহিৰে আন কোনোৱেই নাই। যেতিয়া নিজৰ পৰিয়ালৰ সদস্যক মানুহক ভাল নলগা, অপ্ৰিয় হ'ব, আৰু পৰিয়ালৰ বাহিৰৰ পৰাজয় অপৰিচিতজন আপোন হৈ পৰিব, তেতিয়া বুজি লোৱা বিনাশৰ সময় আৰম্ভ হৈ গৈছে। ক্ৰোধ হ'লে চিঞৰিবলৈ শক্তিৰ প্ৰয়োজন নহয়, কিন্তু ক্ৰোধ হ'লে মৌন হৈ থাকিবলৈ অতি বেছি শক্তিৰ প্ৰয়োজন হয়। যিজন তোমাৰ আপোন, সেইজনৰ তোমাৰ সৈতে মিলন হ'বই। তাৰ পিছতো যদি তেওঁক আঁতৰাবলৈ গোটেই সংসাৰ একত্ৰিত হৈ যাওক, কোনো কথা নাই। এই দুই প্ৰকাৰৰ ব্যক্তি এই সংসাৰত স্বৰ্গতকৈও ওপৰত বা উচ্চ খাপৰ। প্ৰথম সেইজন যিজন শক্তিশালী হৈও ক্ষমা কৰি দিয়ে, আৰু দ্বিতীয়জন সেইজন যিজনে দৰিদ্ৰ হৈও কিবা দান কৰে। প্ৰেম,
শৰীৰ বা সুন্দৰতা দেখি নহয়, প্ৰেম হৃদয়ৰে হয়। য'ত দুখন হৃদয়ৰ মিলন হ'ব তাতেই প্ৰেমৰ জন্ম হয়। কোনো ব্যক্তিক ভালদৰে নজনাকৈ আনৰ কথা শুনি সেইজন ব্যক্তিৰ প্ৰতি মনত কোনো ধাৰণা সৃষ্টি কৰি লোৱাটো মূৰ্খতা। যদিহে শুদ্ধ নিয়মে বিচৰা হয় তেতিয়া ঈশ্বৰে বিচৰাতকৈ বেছিকৈ দিয়ে। যেতিয়া বিনাশ হ'বলৈ আৰম্ভ হয় তেতিয়া মুখৰ কথাই ক্ষতি কৰিবলৈ আৰম্ভ কৰে। জীৱনত সকলো শেষ হৈ যোৱাৰ দৰে একো নহয়। সদায় এটা নতুন শুভাৰম্ভণিয়ে আমাক অপেক্ষা কৰি থাকে। জীৱনত সুখী হৈ থাকিবলৈ হ'লে তেতিয়া বেছি ধ্যান, গুৰুত্ব, মনোযোগ সেই বস্তুৰ প্ৰতি দিয়া যি তোমাৰ লগত আছে, আনৰ লগত থকা বস্তুৰ প্ৰতি নহয়। সেইদিনা আমাৰ সকলো কষ্ট শেষ হৈ যাব। যিদিনা আমাৰ বিশ্বাস হ'ব আমাৰ সকলো কৰ্ম ঈশ্বৰৰ ইচ্ছাতে হয়। বিপত্তিৰ সময়ত ধৈৰ্য, বৈভৱত দয়া, সংকটত সহনশীলতাই হ'ল শ্ৰেষ্ঠ ব্যক্তিৰ লক্ষণ। যিজন ব্যক্তিয়ে স্পষ্ট আৰু চিধা কথা কয় সেইজনৰ মুখৰ কথা নিশ্চয় কঠোৰ হয়, কিন্তু তেওঁ কেতিয়াও কাৰোৰে লগত সুবিধা ল'বলৈ, স্বাৰ্থ পূৰণ কৰিবলৈ, কৌশল কৰিবলৈ নাযায়। যি ভাল লাগে সেয়া গ্ৰহণ কৰা আৰু যি বেয়া লাগে সেয়া ত্যাগ কৰা। সেয়া বিচাৰ হওক, কৰ্ম হওক বা মনুষ্য হওক। বেয়া ডাঙৰ হওক বা সৰু হওক সদায় বিনাশৰ কাৰণ হৈ পৰে, কিয়নো নাৱত ফুটা সৰু হওক বা ডাঙৰ হওক নাৱক ডুবাই দিয়েই। পৰিয়াল আৰু সমাজ দুয়োটাই বৰবাদ হ'বলৈ লয় যেতিয়া বুদ্ধিমানে মৌনতা অৱলম্বন কৰে অথবা অবুজ কথা ক'বলৈ ধৰে। মনুষ্যই কেৱল নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰখাৰ প্ৰয়োজন। কৰ্ম শ্ৰেষ্ঠ হ'লে তেতিয়া ফলো তেনে প্ৰাপ্তি হ'ব। এইখন সৃষ্টিৰ কৰ্মক্ষেত্ৰ। কোনো কৰ্ম নকৰিলে ইয়াত একোকেই পাব নোৱাৰি। মনুষ্যৰ দুখৰ কাৰণ তেওঁৰ প্ৰেম। তেওঁ যিমান অধিক মোহ কৰিব সিমান অধিক কষ্ট ভুগিব লাগিব। ঈশ্বৰে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো প্ৰাণীকে জানে, কিন্তু বাস্তৱিকতাত সেই পৰমাত্মাক কোনেও নাজানে। নিজৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকা, নহ'লে এই মনে তোমাৰ লগত শত্ৰুৰ দৰে আচৰণ কৰিব। পৃথিৱীত মনুষ্যৰ জন্ম কিবা বিশেষ উদ্দেশ্যৰ কাৰণে হয়, আৰু যিজন সেই কৰ্মৰ পৰা বঞ্চিত হ'বলগীয়া হ'লে সেইজন ব্যক্তিৰ মুখ্য প্ৰাপ্তি নহয়। ভাগ্যক ভৰসা কৰি কেৱল সেইজন মানুহেই বহি থাকে যিজনে জীৱনত কিবা কৰাৰ কাৰণে ভিতৰৰ পৰা পীড়িত নহয়। এজন অনুশাসিত ব্যক্তিয়েহে নিজৰ তথা সমাজ বা দেশৰ বিকাশ কৰিব পাৰে। কেৱল মনেই হ'ল কাৰোবাৰ মিত্ৰ আৰু কাৰোবাৰ শত্ৰু। এই কাৰণেই মনৰ ওপৰত নিয়ন্ত্ৰণ হোৱাটো অতিকে আৱশ্যক। আমাৰ বেয়া হোৱাৰ কাৰণ, আমাৰ দুখৰ কাৰণ আমি নিজেই। কোনো দোষেই সংসাৰত ইমান ডাঙৰ নহয় যাৰ কোনো উপায় নাই, কিন্তু মনুষ্যই চেষ্টা কৰিবলৈকে নিবিচাৰে। মানুহে সহজেই পৰাজয় স্বীকাৰ কৰি লয়। যি বস্তু আমাৰ লক্ষ্যৰ বাহিৰৰ সেইটোত লাগি থকাটো মূৰ্খতা। শ্ৰীকৃষ্ণই কৈছে, মই সকলো প্ৰাণীৰে হৃদয়ত বিদ্যমান। শ্ৰেষ্ঠ হোৱাটো এটা মহানতা, কিয়নো সমাজত মানুহে শ্ৰেষ্ঠ পুৰুষজনকহে অনুসৰণ কৰে। ব্যক্তিৰ ভিতৰৰ বিশ্বাস আৰু ভাৱনা পৰিস্থিতি অনুসৰি বিদ্যমান। মুক্তিৰ মুখ্য দ্বাৰ কেৱল ভগৱত ভক্তি, য'ত সকলো স্বীকাৰ কৰিব পাৰিব লাগিব। এই সংসাৰৰ কৰ্মযোগে এই বাস্তৱত শ্ৰেষ্ঠ ৰহস্য। নিজৰ বুদ্ধিৰ প্ৰয়োগ সদায় সমাজৰ কল্যাণৰ কাৰণে নিস্বাৰ্থভাৱে কৰা উচিত। তুমি ঘূৰি যাব নোৱাৰা আৰু শুভাৰম্ভণিক সলাব নোৱাৰা, কিন্তু তুমি য'ত আছা তাৰ পৰাই নতুনকৈ পুনৰ আৰম্ভ কৰিব পাৰা আৰু শেষ, অন্ত, সমাপ্তি অৱশ্যে সলনি কৰিব পাৰা। যেতিয়া আশা ভৰসা শেষ হৈ গ'ল, কোনো পথ দেখি পোৱা নাই, তেতিয়া এবাৰ শ্ৰীমদ্ভাগৱত গীতাৰ শৰণ নিশ্চয় লোৱা।